যদি স্বাভিমান থকা যদি মাননীয় মুখ্যমন্ত্ৰী হ'লহেঁতেন ইমান সময় অশোক সিংহালৰ ডিঙিত ধৰি গতিয়াই উলিয়াই দিব লাগিছিলে। ইমান দিনে অসমত থাকি যিজন ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতিক অসন্মান কৰিছে, গুৰুজনাক অসন্মান কৰিছে, তেনেকুৱা এজন ব্যক্তিক অসমৰ মাননীয় মুখ্যমন্ত্ৰী যদি কিবা যদি স্বাভিমান আছে, জাতিৰ প্ৰতি যদি কিবা তেওঁ যদি জাত্যাভিমান যদি আছে, তেতিয়াহ'লে অশোক সিংহালক তেওঁক লাট মাৰি উলিয়াই দিয়ক। চাওক, অশোক সিংহাল কোন হয় মানে? আৰু অশোক সিংহালৰ নিচিনা এজন দালালিক যিজন মন্ত্ৰীয়ে এটা মাইক্ৰফোনৰ সন্মুখত কি কথা ক'ব লাগে, জনপ্ৰতিনিধি হিচাপে কিখিনি কথা ক'লে শুদ্ধ হয়, কিখিনি কথা ক'লে ভুল হয়, যি বিচাৰ কৰিব নাজানে, তেনেকুৱা এজন ব্যক্তিক এনেকুৱা মন্ত্ৰীত্ব সভাত কি কাৰণে ৰাখিছে? অশোক সিংহাল ডাঙৰীয়াক মই এতিয়ালৈকে ভাবি পোৱা নাই কিয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ডিঙিত ধৰি গলটিয়াই তেওঁক বাহিৰ কৰি দিয়া নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ ষ্টেটমেণ্ট দিছে যে তেখেতে এই কথাটো কৈছে জানো যে আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিটো সময়ত অশোক সিংহাল ডাঙৰীয়াই মহাপুৰুষ গুৰুজনাক অসন্মান কৰি নাট ভাওনাৰ নাটকক অসন্মান কৰি যিটো মন্তব্য আগবঢ়ালে, যদি স্বাভিমান থকা যদি মাননীয় মুখ্যমন্ত্ৰী হ'লহেঁতেন ইমান সময় অশোক সিংহালৰ ডিঙিত ধৰি গতিয়াই উলিয়াই দিব লাগিছিলে। গতিয়াই উলিয়াই নিদিয়া কাৰণ এইটো নেকি যে অশোক সিংহালৰ মুখখনক মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ মুখখন দেখা পায় নেকি? এটা কথা আমি স্পষ্টকৈ আপোনালোকৰ চেনেলৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে অশোক সিংহাল ডাঙৰীয়াক তেওঁ যি অদ্ভুত এক মন্তব্য দিলে, সেইটো কাৰণে তেওঁ যিটো সমষ্টিৰ পৰা ঢেকীয়াজুলি সমষ্টিৰ পৰা তেখেতে সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই, ঢেকীয়াজুলি সমষ্টিৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছিলে। ঢেকীয়াজুলি সমষ্টিত বহুত ভাল মানুহ আছে। বিগত দিনত আমি দেখিছিলোঁ তাতে আপোনাৰ হাবুল চক্ৰৱৰ্তী ইতিমধ্যে ঢুকাই গৈছে। তেওঁ একে সমকক্ষ প্ৰতিদ্বন্দ্বী আপোনাৰ অপূৰ্ব ভট্টাচাৰ্যী, মই যদি মোৰ ভুল নাই হোৱা, এজন অপূৰ্ব ভট্টাচাৰ্যী ভাল মানুহে মানুহে এইজন ব্যক্তিক, যিজন ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতিক সন্মান কৰিব শিকা নাই, সেইজন ব্যক্তিক আপোনাৰ ঢেকীয়াজুলিবাসীয়ে তেওঁক নস্যাৎ কৰক, আহি থকা দিনত তেখেতক বৰ্জন কৰি এজন এনেকুৱা ব্যক্তিক আপোনাৰ প্ৰতিনিধি হিচাপে চিলেক্ট কৰক, যিজন ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতিক সন্মান কৰিবলৈ শিকিব। আৰু এটা কথা আপোনাক কৈছোঁ, চাওক, মাননীয় অশোক সিংহাল ডাঙৰীয়া এই মুহূৰ্তলৈকে অসমীয়া হ'বলৈ শিকা নাই। তেখেতে যদি অসমীয়া হ'বলৈ শিকিলেহেঁতেন কেতিয়াও কোনো কাৰণত, চাওক, 7টা বৰসবাহৰ মূল্য হ'ল এখন ভাওনা। মই আকৌ এবাৰ কৈছোঁ, 7টা বৰসবাহৰ মূল্য ভাওনা বুলি ধৰা হয়। সেই ভাওনাক যেতিয়া তেখেতে অপমান কৰিছে, সেই নাটক যেতিয়া তেওঁ অপমান কৰিছে, তেতিয়াহ'লে এইজন ব্যক্তি কেতিয়া কোনো কাৰণত অসমীয়া হ'বলৈ শিকা নাই। ইমান দিনে অসমত থাকি যিজন ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতিক অসন্মান কৰিছে, গুৰুজনাক অসন্মান কৰিছে, তেনেকুৱা এজন ব্যক্তিক অসমৰ মাননীয় মুখ্যমন্ত্ৰী যদি কিবা যদি স্বাভিমান আছে, জাতিৰ প্ৰতি যদি কিবা তেওঁ যদি জাত্যাভিমান যদি আছে, তেতিয়াহ'লে অশোক সিংহালক তেওঁক লাট মাৰি উলিয়াই দিয়ক। চাওক, অশোক সিংহাল কোন হয় মানে? আৰু অশোক সিংহালৰ নিচিনা এজন দালালিক এই মন্ত্ৰিত্ব সভাত গুৰুত্ব দিয়াৰ কাৰণে, মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়াৰ কাৰণে আহি থকা দিনত অশোক সিংহালে মাননীয় মুখ্যমন্ত্ৰীৰ চিৰবৌৰী হ'ব। সৰ্বানন্দ সোণোৱাল বৰী নহয়। অশোক সিংহালৰ নিচিনা কেতিয়াও কোনো কাৰণে এনেকুৱা এজন বেপাৰীয়ে যদি অসমৰ কৃষ্টি সংস্কৃতিক বাৰে বাৰে যদি তেওঁ যদি কুঠাৰঘাত কৰি থাকে, তেনেকুৱা এজন মন্ত্ৰীক কি কাৰণে লাগে? যিজন মন্ত্ৰীয়ে এটা মাইক্ৰফোনৰ সন্মুখত কি কথা ক'ব লাগে, জনপ্ৰতিনিধি হিচাপে কিখিনি কথা ক'লে শুদ্ধ হয়, কিখিনি কথা ক'লে ভুল হয়, যি বিচাৰ কৰিব নাজানে, তেনেকুৱা এজন ব্যক্তিক এনেকুৱা মন্ত্ৰিত্ব সভাত কি কাৰণে ৰাখিছে? হিমন্ত বিশ্ব শৰ্মা ইমান একছত্ৰী সম্ৰাট, লাট মাৰি উলিয়াই দিয়ক। মুখ্যমন্ত্ৰীয়ে গা এৰা মন্তব্য এটা কাৰণে দিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অশোক সিংহালৰ মুখখনৰ নিচিনা নেদেখে, নৰেন্দ্ৰ মোদী নহ'লে অমিত শ্বাহৰ মুখখন তাত দেখা পায়। সেইকাৰণে ভয়তে কম্পমান হৈ থাকে। জাতি জহন্নামে যাওক, একো আপত্তি নাই। জাতি গেলি পচি খতম হৈ যাওক, একো আপত্তি নাই। ৰাষ্ট্ৰীয়তাবাদী আপোনাৰ নেতা পালি নেতাৰ ৰিম'ট কণ্ট্ৰলত উঠক আৰু বৈঠক হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কিবা যদি আপোনাৰ সন্মান আছে, তেওঁ যদি কিবা যদি স্বাভিমান আছে জাতিটোৰ প্ৰতি, তেতিয়াহ'লে অশোক সিংহাল ডাঙৰীয়াৰ এই ষ্টেটমেণ্টটোৰ এগেইনষ্টত তেখেতে কঠোৰৰ পৰা কঠোৰতম তেওঁৰ নিৰ্দেশনা জাৰি কৰক, আৰু দৰকাৰ হ'লে এনেকুৱা এজন ব্যক্তিক অসমৰ মন্ত্ৰিত্ব সভাৰ পৰা লাট মাৰি উলিয়াই দিয়ক। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, অশোক সিংহাল ডাঙৰীয়াই বৰ্তমান সময়ত এই আপোনাৰ গুৱাহাটীৰ যি কি জাইকা প্ৰজেক্ট, গুৱাহাটী বিভিন্ন ধৰণৰ, যেতিয়া তেওঁ দপ্তৰ আৰু উন্নয়ন মন্ত্ৰী আছিলে, তেখেতৰ দপ্তৰৰ উন্নয়ন মন্ত্ৰী থকা অৱস্থাতে গোটেই পাইপ ফাটি চিয়াচি হৈছিলে, মানুহৰ আঘাতপ্ৰাপ্ত হৈছিলে, মানুহ ইভেন আপোনাৰ গাঁতত পৰি মানুহ মৃত্যু হৈছিলে। ঢেকীয়াজুলি কি উন্নতি কৰিলে এই মুহূৰ্তলৈকে আপুনি কওকচোন? ডাঙৰ ডাঙৰ বিল্ডিংবিলাক তেওঁ পুতেকৰ নেতৃত্বত বনাই আছে, গোটেই অবৈধ বিল্ডিংবিলাক বনাইছে বুলি ইতিমধ্যে আমি অভিযোগ পাইছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা আমি ক'ব বিচাৰিছোঁ, আপুনি নাগপুৰ দিল্লী নিৰ্দেশত উঠা বহা কৰিছে, ভাল কথা, কিন্তু অশোক সিংহাল ডাঙৰীয়াই আপোনাৰ সন্মুখত নাটকক, ভাওনাক, মহাপুৰুষ গুৰুজনাৰ সৃষ্টিক অপমান কৰিছে, আৰু আপুনি হাত সাৱটি বহিছে। এইটো মানে সকলোকে লজ্জাজনক বিষয়।
আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মহন্তৰ ওপৰত সেই 2-4জন ব্যক্তি আমি দেখিবলৈ পাওঁ, যিকেইজন ব্যক্তিৰ আপোনাৰ ফেমিলিবিলাক পৰিয়ালবিলাক আপোনাৰ কি কয় সত্ৰ নামঘৰৰ লগত জড়িত। তেওঁলোকক এইটো সময়ত কিয় তেওঁলোকৰ নাকত লগা নাই নেকি কথাষাৰ? গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ, যিখন চৰকাৰে কেতিয়াও কোনো কাৰণত জাতি মাটি ভেটি কৃষ্টি সংস্কৃতি পৰম্পৰাক আপোনাৰ সংস্কৃতিক সন্মান দিবলৈ শিকা নাই, সেইখন চৰকাৰ থকাতকৈ নথকাই ঠিক আছে। গতিকে এটা কথা ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে অশোক সিংঘালক প্ৰটেক্ট দিবলৈ গৈ বচাবলৈ গৈ আপুনি নাভাবিব যে আপোনাৰ সকলোবিলাক উদং হৈ যাব এদিন। গতিকে এটাই অনুৰোধ, অশোক সিংঘাল ডাঙৰীয়াই অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে। তেওঁ যদি নিজৰ যদি কিবা স্বাভিমান বুলি আছে, নিজৰ যদি কিবা যদি সন্মান আছে, তেওঁ যদি এজন সুস্থ ব্যক্তি হয়, যে মোৰ ভুলতে এনেকুৱা কথা ওলাই গুচি গ'ল, যে অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা বিচাৰিব লাগে। একো ডাঙৰ কথা নহয়, কেতিয়াবা কথা কওঁতে জিভা স্লিপ হ'ব পাৰে, আৰু অশোক সিংঘাল ডাঙৰীয়াৰ নিচিনা ব্যক্তিৰ জিভা স্লিপ হোৱাটো বাঞ্ছনীয়, কিয়নো তেওঁলোকে বেলেগ এটা কথা ধান্দা মাৰি পিনে কথাখিনি কৈ থাকে। গতিকে এওঁলোক কেতিয়া কোনো কাৰণত জনপ্ৰতিনিধি নহয়। আহি থকা দিনত কেনেকৈ অসমখন খুলি খাব পাৰি তাতে ব্যস্ত হৈ থকা ব্যক্তিজনে কেতিয়া কোনো কাৰণে অসমখন সন্মান কৰিবলৈ নিশিকে। অশোক সিংঘাল ডাঙৰীয়াই এই দিয়া ষ্টেটমেণ্টটো আমি এটাই প্ৰমাণ, তেওঁ কেতিয়াও কোনো কাৰণত অসমৰ কোনো A to Z কৃষ্টি সংস্কৃতিক তেওঁ সন্মান দিবলৈ শিকা নাই, আৰু আহি থকা দিনত কেতিয়াও নিদিয়ে। আহি থকা দিনত এজন ব্যক্তিয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে চিৰশত্ৰু বা চিৰবৰি হ'ব। নমস্কাৰ সকলোকে, বিলাসিত অসমৰ মজিয়াৰ পৰা সকলোকে শুভ সন্ধিয়া আৰু সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। যোৱাকালি এটা কথা অসমৰ ৰাইজক অৱগত কৰিছিলোঁ যে অসমৰ কৃষ্টি সংস্কৃতি, অসমৰ বিলৈ অসমৰ জাতিটো কোন দিশে ধাৱমান হৈছে এইটোক লৈ পেলাই এটা মই লাইভ আহিছিলোঁ। আৰু যোৱাকালি সেই কথাখিনি মোক কৈ যোৱা 12 ঘণ্টাই হ'বলৈ নাপালে, এটা দিন পাৰ হ'বলৈ নাপালে। আকৌ আজি এটা ঘটনা সংঘটিত হ'ল। সেই ঘটনাটোৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য দিছে তাক আমি শুনো। আপোনালোকে মোক মাতিব আৰু অশোক সিংঘালক কিয় যাব লাগে, মোৰ ওচৰতে আহিব লাগে। গতিকে মোক মাতিব, মই চাব আহিম। বিৰোধীক এটা কথা যে আপোনালোকে মোক মাতিব আৰু অশোক সিংঘালক কিয় যাব লাগে, মোৰ ওচৰতে আহিব লাগে। গতিকে মোক মাতিব, মই চাব আহিম। বিৰোধীৰ কথাটো অসমত এতিয়া অহাই নাই। আপোনালোকে মোক মাতিব আৰু অশোক সিংঘালক কিয় যাব লাগে, মোৰ ওচৰতে আহিব লাগে। গতিকে মোক মাতিব, মই চাব আহিম। মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কথাখিনি ক'ৰবাত নহয় ক'ৰবাত গ্ৰহণ কৰিছে যে অশোক সিংঘালক কিয় মাতিব লাগে, যে আপোনালোকে মোক মাতিব, মই আপোনালোকৰ ওচৰত আহিম। কথাখিনি খুব স্পষ্টকৈ সলসলীয়াকৈ নিউজৰ ফ্ৰণ্টত কথাখিনি অৱগত কৰিলে যে আপোনালোকে ইতিমধ্যে গম পাইছে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা ঘটনা। এজন সাংবাদিকে প্ৰথমতে কথাখিনি অৱগত কৰাৰ পাছত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া আহিছে যে অশোক সিংঘাল নামৰ যিজন বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী, তেখেতে ভাওনাক লৈ অপমানসূচক মন্তব্য আগবঢ়াইছে। এতিয়া দেখিবলৈ পাইছোঁ তেখেতৰ পেজটোৰ পৰা এটা প্ৰতিক্ৰিয়া আগবঢ়াইছে, ইয়াক লৈ স্পষ্টীকৰণ এটা আগবঢ়াইছে। কিন্তু এটা কথা সঁচা হয় যে স্পষ্টীকৰণ আগবঢ়ালেই মানে এইটো নহয় যে অশোক সিংঘালে কৈ যোৱা কথাখিনি সঁচা হ'ব বা মিছা হ'ব। অসমৰ ৰাইজক যোৱাকালি সেইটো কাৰণে অৱগত কৰিছিলোঁ বিষয়খিনি। যদি এজন জনপ্ৰতিনিধিয়ে, এখন চৰকাৰৰ এজন সন্মানীয় যদি মন্ত্ৰীয়ে এনেকুৱা ধৰণৰ যদি জাতি বিৰোধী, এটা জাতিৰ মেৰুদণ্ড স্বৰূপ কিছুমান কৃষ্টি সংস্কৃতি বিৰোধী যেতিয়া মন্তব্য আগবঢ়ায়, তেতিয়া তেখেতৰ দৰে অসমত থকা ঠেক মনৰ সেই সম্প্ৰদায়ৰ ব্যক্তিসকলে যিডোখৰ জেগাত তেওঁলোকে বসবাস কৰে বিভিন্ন সূত্ৰে, কেতিয়াও কোনো কাৰণত সেই জেগাডোখৰ সন্মান কৰিবলৈ নিশিকে। মই প্ৰশ্নটো যদিহে বুলি লগাইছোঁ, যদিহে অশোক সিংঘাল ডাঙৰীয়াই এই কথাখিনি যে ভাওনাৰ কোনো কাম নাই বা ভাওনা এনেকৈ অনুষ্ঠিত কৰাটো এটা সময় অপচয় বুলি যদিহে তেখেতে কৈছে, তেতিয়াহ'লে অশোক সিংঘালৰ নিচিনা বিজেপি এই গোটেই ভাৰতৰ ভিতৰত যিমান মন্ত্ৰিত্ব দায়িত্ব আছে, বিধায়কৰ দায়িত্বত আছে বা এছেম্বলিৰ দায়িত্বত থকা মানুহেই হওক বা ধৰি লৈছোঁ পাৰ্লিয়ামেণ্টত দায়িত্বত থকা ব্যক্তিয়ে হওক, অশোক সিংঘালতকৈ মূৰ্খ
তথাকথিত এনেকুৱা ধৰণৰ তেতিয়াহ'লে কোনো এজন মন্ত্ৰী নাই। এটা কথা, যদিহে অশোক সিংঘালে কথাখিনি কৈছে, সেইটো কাৰণে কথাটো মই যদিহে বুলি লগাইছোঁ, যদি তেওঁ কথাখিনি কোৱা নাই তেতিয়াহ'লে আমাক ক'বলগীয়া একো নাই। অশোক সিংঘাল ডাঙৰীয়াই ৰাজনীতি কৰিলে এটলিষ্ট এইখিনি কথা জানিব লাগিছিলে যে যিডোখৰ ঠাইৰ পৰা তেখেতে যিটো কনষ্টিটুৱেঞ্চিৰ পৰা সমষ্টিৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছে, তাত বহু সংখ্যক ব্যক্তি আছে যে ঢেকীয়াজুলিত যিসকল ব্যক্তিয়ে ভাওনা সবাহ বা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই আদৰ্শ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই সৃষ্টিক সন্মান কৰে। ইতিমধ্যে আপোনালোকে গম পায় যে 7টা বৰসবাহৰ মূল্য এখন ভাওনা, আৰু অশোক সিংঘাল ডাঙৰীয়াই অহংকাৰত যে এই ভাওনাক যিদৰে অপমান কৰিলে, তেওঁ যে সেয়া অনা যে দেৰিছে, ইয়াক একদম জল পটকৈ প্ৰমাণ হৈছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অশোক সিংঘালক কিয় মাতিব লাগে, একদম 100% চিয়'ৰ। যিখন আয়োজক সমিতিয়ে এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাক আয়োজন কৰিছে বা অসমৰ বিভিন্ন প্ৰান্তত ব্যক্তিসকলে আয়োজন কৰে, অসমত ইমানখিনি আমাৰ থলুৱা খিলঞ্জীয়া থলগী মিনিষ্টাৰ আছে, MLA আছে, তেনেকুৱা বুলি মানুহক কিয় আপোনালোকে নিমন্ত্ৰণ নজনায়? এনেকুৱা ধৰণৰ এটা অলগদ্ধ বেপাৰীক, যিয়ে এতিয়ালৈকে অসমীয়া হ'বলৈ শিকা নাই। অশোক সিংঘাল ডাঙৰীয়াই যদি অসমীয়া হ'লহেঁতেন তেজে তেজে, তেওঁ মনে মনে যদি অসমীয়া হ'লহেঁতেন, আৱেগ অনুভূতি যদি অসমৰ প্ৰতি থাকিলেহেঁতেন, তেতিয়াহ'লে অশোক সিংঘাল ডাঙৰীয়াই কেতিয়া কোনো কাৰণত অসম বিৰোধী, অসমৰ সংস্কৃতি, কৃষ্টি সংস্কৃতি বিৰোধী এনেকুৱা বিৰূপ মন্তব্য কেতিয়াও কোনো কাৰণত আগ নবঢ়ালেহেঁতেন। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এইখিনি কথাই আপোনাক গাত লাগিছেনে নাই লগা আমি গম নাপাম, কিন্তু এইখিনি কথাক কোনো এজন স্বাভিমানী থলুৱা থলগীয়ে এইখিনি কথা একচেপ্ট কৰি ল'ব নোৱাৰে, মানি ল'ব নোৱাৰে। এজন অশিক্ষিত মানুহেও এইখিনি কথা মানি ল'ব নোৱাৰে। গতিকে শিক্ষিত সমাজত থকা এই সিংঘাল নামৰ শিয়ালটোৱে যদি অসমৰ কৃষ্টি সংস্কৃতিক যদি তেওঁ যদি সন্মান দিব নাজানে, তেতিয়াহ'লে তেওঁৰ ৰাজনৈতিক জীৱন, এই সামাজিক জীৱন বা জনপ্ৰতিনিধি এই দায়িত্বটো সম্পূৰ্ণকৈ এৰি দিয়ক। যিজন মানুহে জনপ্ৰতিনিধি আৱেগ অনুভূতিক মূল্যায়ন কৰিবলৈ শিকা নাই, আৰু গণতন্ত্ৰ যিটো প্ৰমূল্যবোধক যি শিকা নাই, সেইটো মন্ত্ৰীনো বাৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনত দায়িত্ব দিব লাগেনে? এতিয়া এটা কথা যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অশোক সিংঘাল ডাঙৰীয়াৰ ওপৰত কি ব্যৱস্থা ল'ব, ই গুৰুত্বপূৰ্ণ হ'ব। আৰু অশোক সিংঘাল ডাঙৰীয়াৰ ওপৰত যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে একো বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে এইটো জল পট প্ৰমাণ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নাগপুৰ আৰু দিল্লীৰ ওচৰত উঠ বুলি ক'লে উঠ, ব বুলি ক'লে বহাৰ পৰিৱৰ্তে অসমত থকা এই সিংঘাল নামৰ যিজন তথাকথিত মন্ত্ৰী, যিজন মন্ত্ৰীয়ে অসমৰ কৃষ্টি সংস্কৃতিক অপমান কৰিছে, এই ব্যক্তিজনৰ মুখত, অশোক সিংঘালৰ মুখখনৰ দেখাৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদী বা অমিত শ্বাহৰ মুখখন দেখি থাকে অশোক সিংঘালৰ মুখখনত। যিটো কাৰণতে আমি ভাবি ল'ম যে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ নিজৰ স্বাভিমানক কুঠাৰাঘাত কৰাৰ পাছতো অশোক সিংঘালৰ এগেইনষ্টত একো বিহিত ব্যৱস্থা ল'ব নোৱাৰিলে। আশ্চৰ্যজনক বিষয় এটাই যে যেতিয়া এটা জাত্যাভিমানক বহিৰাগত এজন ব্যক্তিয়ে এনেকৈ অপমানসূচক মন্তব্য দিয়ে, আৰু যেতিয়া আমাৰ ককাই ভাই বাই ভনীবিলাকে যেতিয়া আমাৰ এই সদনত, পাৰ্লিয়ামেণ্টতে হওক বা এছেম্বলিতে হওক থাকি চকু মুদা কুলি ভাওড হৈ থাকে, এই বিষয়টোৱে জাতিটোক তললৈ লাহে লাহে টানি আনে। চাওক, উক্ত ঢেকীয়াজুলি সমষ্টিত কংগ্ৰেছৰ বিগত দিনত হাবুল চক্ৰৱৰ্তী ডাঙৰীয়া আছিলে বিধায়ক হিচাপে, আৰু সিদিনা নাথ উপাধি এজন, আৰু যদি মোৰ ভুল নহয় বেণুনাথ, আৰু তাৰে অসম গণ পৰিষদৰ বৰ্তমানৰ আপোনাৰ অপূৰ্ব ভট্টাচাৰ্যী ডাঙৰীয়া, যথেষ্ট এজন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সময়ৰ পৰা প্ৰভাৱশালী এজন নেতা। তাৰ বিপৰীতে জয়ী হৈছিলে আমাৰ বৰ্তমানৰ যিজনে অসমৰ সংস্কৃতিক তুলুঙা মন্তব্য দিয়া, অপমান কৰা, ভাওনাক অপমান কৰা, যি ভাওনা বুলি ক'লে আমি এই দূৰতে মূৰ দোৱাই পেলাই সন্মান নিবেদন কৰোঁ, যি ভাওনা 7টা বৰসবাহৰ মূল্য বুলি ইতিমধ্যে আমাৰ অসমীয়া সমাজত প্ৰচলিত, সেই অশোক সিংঘাল ডাঙৰীয়াই উক্ত তেওঁলোকৰ ঢেকীয়াজুলি সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰি বিগত দিন আমি দেখিছিলোঁ দপ্তৰ আৰু উন্নয়ন মন্ত্ৰী, আমি গুৱাহাটীত কি কাম কৰিলে দেখিলোঁ, তেওঁ জাইকাৰ আধৰুৱা কামত কিমান ক'ত পাইপ ফুটি এতিয়াও আমি দেখিছোঁ আধাৰ হৈ থকা কামখিনিত
অসমৰ মানুহ গুৱাহাটীবাসী মানুহ বিপদত পৰিছে, মৃত্যুমুখত পৰিছে। আপোনাক গম পায় লিটল ফ্লাৱাৰ স্কুলৰ যিগৰাকী আপোনাৰ কুমাৰী উপাধি ক্লাছ 11ৰ ছোৱালী, সেই ছোৱালীজনীয়ে যে স্কুল নোপোৱাৰ আগত গাত এটাত পৰি পেলাই যে এক্সিডেণ্ট হৈ প্ৰিয়া কুমাৰী যে এক্সিডেণ্ট হৈ যে ঢুকাইছিলে, এইবিলাক ঘটনা কেৱল অশোক সিংঘাল ডাঙৰীয়াই তেওঁ কৰ্মসমূহক পৈণ্যতাৰ ৰূপ দিব নোৱাৰাৰ কাৰণে হোৱা একোটা তেওঁৰ ভাগৰ বিপৰ্যয়। গতিকে অশোক সিংঘাল ডাঙৰীয়া, আপুনি এইটো এটা কাম কৰিব, যিবিলাকে ইয়াত কমেণ্ট কৰি আছে চাই আছে, অশোক সিংঘাল ডাঙৰীয়াক মেনশ্যন কৰি দিব। অশোক সিংঘাল ডাঙৰীয়া, আপুনি এইটো নাভাবিব যে দিল্লী আৰু নাগপুৰৰ নিৰ্দেশত গোটেই ভাৰতবৰ্ষত ৰাজনৈতিক ব্যৱস্থাপনাটো চলি আছে বুলি নাভাবিব। আৰু মই ভাবোঁ সংঘ বা RSSৰ এইটো চাগে এজেণ্ডা নহয় যে অসম তথা ভাৰতৰ যিকোনো ৰাজ্যৰ কৃষ্টি সংস্কৃতিক চিধাচিধিকৈ আঘাত হনা। হয়, আমি এইটো কথা গম পাইছোঁ যে আপোনালোকে এখন হিন্দু ৰাষ্ট্ৰৰ কথা ভাবিছে, আপোনালোকে হৈ থকা বিভিন্ন অপৰাধবিলাক নিৰ্মূল কৰাৰ কথা ভাবিছে, আৰু আপোনালোকৰ দক্ষ যোগ্য ব্যক্তিক সেইবিলাক স্থানত ৰাখিব বিচাৰিছে, যিবিলাক স্থানৰ যোগেদি আপোনালোকে আহি থকা দিনত আপোনালোকৰ আশা আৰু অনুভূতিবিলাক পূৰ্ণতা ৰূপ পায়। কিন্তু মই ভাবোঁ যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক বা RSS বা সংঘই কেতিয়াও কোনো কাৰণত কোনো মন্ত্ৰী বা বিধায়কক এনেকৈ শিকোৱা নাই যে তোমালোকে ভাওনা বা কোনোবা এটা জাতি বা জনজাতি বা উপজাতিৰ ভাগৰ আৱেগ অনুভূতিত কুঠাৰাঘাত কৰিবা, বা তেওঁলোকৰ আৱেগ অনুভূতিৰ ওপৰত বেয়াকৈ কটু মন্তব্য দিব লাগে বুলি মই ভাবোঁ কেতিয়াও কোনো কাৰণত কোনো সংঘৰ ব্যক্তিয়ে শিকোৱা নাই। আৰু এই মোৰ ভিডিঅ'ত যদি কোনোবা যদি সংঘ ব্যক্তিয়ে যদি চাই আছে, RSSৰ কথা স্পষ্টকৈ কৈছোঁ, আমি যিমান দিনলৈকে জানো যে আপোনালোকে বিজেপি কোনো গ্ৰামাৰ নাই। যেতিয়া যিজন ব্যক্তিয়ে তেওঁলোকৰ নীতি বিৰোধ কৰিব, তেওঁলোকৰ সংবিধান বিৰোধ কৰিব, বা যিজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ কিছুমান আপত্তিজনক কাম কৰে, আমি দেখিছোঁ তেওঁলোকৰ গলা কোনো পাৰ্মিশ্যন নলগাই কাটি দিয়ে। গতিকে সংঘৰ সেইসকল ব্যক্তিকো আমাৰ ফালৰ পৰা অনুৰোধ থাকিলে যে অশোক সিংঘাল নিচিনা ব্যক্তিয়ে যদি এনেকুৱা মন্ত্ৰিত্ব লৈ পেলাই অসমৰ আৱেগ অনুভূতিৰ ওপৰত যদি বাৰে বাৰে যদি কুঠাৰাঘাত কৰা বা এনেকুৱা ধৰণৰ কোনোবা তুলনাসূচক যদি মন্তব্য দি থাকে, নেতিবাচক যদি কথা কৈ থাকে, ই কিন্তু জাতিটোৰ কাৰণে নহয়, গোটেই ৰাষ্ট্ৰখনৰ কাৰণে এটা ভাল কথা নহয়। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এটা কথা আমি ক'ব বিচাৰিছোঁ যে আপুনি সকলো কথাতে মূৰ পুলঙা মৰাতকৈ চকুত আপুনি কলা কাপোৰ বান্ধি নাজানো নিচিনাকৈ নাথাকি এনেকুৱা ধৰণৰ ব্যক্তিক আপুনি উচিত শিক্ষা দিয়ক। আৰু অশোক সিংঘাল ডাঙৰীয়া জেগাডোখৰ আঁতৰাই দিলে অসমত বৰ্তমান সময়ত আপুনি মন্ত্ৰিত্বৰ দায়িত্ব দিবৰ কাৰণে অশোক সিংঘালতকৈ 10 গুণ বেছি দক্ষ আৰু যোগ্য ব্যক্তি বৰ্তমান সময়ত আছে। আৰু গতিকে এটাই কথা, অশোক সিংঘাল ডাঙৰীয়া, আপোনাক স্পষ্টকৈ কৈছোঁ, বিলাসী সেনা অসমৰ তৰফৰ পৰা বুলিয়েই নহয়, অসমৰ প্ৰত্যেকজন স্বাভিমানী অসমীয়াই এইটো বুকু ডাঠকৈ এইটো কথা ক'ব, আপোনাৰ দৰে মূৰ্খ ব্যক্তি, আপোনাৰ দৰে কোনো কাণ্ড জ্ঞান নথকা ইন ফ্ৰণ্ট অফ অডিয়েন্স কথা ক'ব নজনা ব্যক্তি এনেকুৱা ধৰণৰ কোনো অপমানসূচক বাক্যক কোনো স্বাভিমান থকা ব্যক্তিয়ে গ্ৰহণ কৰিব নোৱাৰে। আৰু আপুনি যদি ভাবিছে যে এনেকৈ আপুনি নেৰেটিভ এটা ক্ৰিয়েট কৰি এনেকুৱা ধৰণৰ নেতিবাচক বা ঋণাত্মক বা এটা জাতিক অপমান কৰি আহি থকা দিনত আপুনি যদি ভাবিছে যে মই আকৌ মন্ত্ৰিত্ব পদ বা আকৌ আপুনি আপোনাৰ সমষ্টি বা পদ পাব বা MLA টিকেট পাব, তেতিয়াহ'লে আপুনি মূৰ্খ স্বৰ্গত বাস কৰি আছে। এটা কথা জনাটো দৰকাৰ, অসমীয়া জাতিটো কিন্তু ইমানো বেছি দৰিদ্ৰ দুখীয়া বা অজ্ঞানী হৈ যোৱা নাই। এখন গণতন্ত্ৰ হয়, গণতন্ত্ৰই যদি বা ৰাইজে যদি ৰূপ ল'ব লাগে, তেতিয়াহ'লে আপোনাৰ নিচিনা অশোক সিংঘাল, হাজাৰটা অশোক সিংঘাল নাইকিয়া হৈ গুচি যাব। অশোক সিংঘাল ডাঙৰীয়া, আপুনি এটা কথাতে গুৰুত্ব দিব লাগে, এই প্ৰত্যেকদিন নামৰ আপোনালোকৰ এটা কনষ্ট্ৰাকশ্যন কাম চলি থকা এটা কোম্পানী আছে। প্ৰত্যেকদিনে ক'ত কেনেকৈ অবৈধভাৱে ফ্লেটসমূহ নিৰ্মাণ কৰি আছে, GMDA বা GMC আপোনাৰ নিৰ্দেশনা অনুকৰণ নকৰাকৈ ক'ত গুৱাহাটী গোটেই পৃষ্ঠভূমিবিলাক ভৌগোলিক বেষ্টনীবিলাক ধ্বংস কৰি অবৈধভাৱে বিল্ডিং বনাইছে, তাতহে আপুনি গুৰুত্ব দিব লাগিছিলে। কথাটো হ'ল এনেকুৱা ধৰণৰ কথা, কিন্তু আপুনি কি কৈ আছে যে কেৱল মাথো আপোনাৰ ৰাজনৈতিক চকীখনক আপুনি স্থিৰ কৰিবৰ কাৰণে, ৰাজনৈতিক আপোনাক খুৰাকেইটাক আপুনি দীৰ্ঘদিনীয়া কৰিবৰ কাৰণে আবুল তাবুল পগলাৰ দৰে মন্তব্য বকি আছে। আৰু আকৌ এটা কৈছোঁ, আপুনি যদি এনেকুৱা ধৰণৰ অপমানসূচক যদি মন্তব্য দিছে অশোক সিংঘাল ডাঙৰীয়া, আপোনাক মই ভালদৰে কৈছোঁ,
আপুনি মানসিক চিকিৎসালয় আছে, অসমতো আছে, অসমৰ বাহিৰতো আছে, আপুনি গৈ অলপমান চিকিৎসা কৰি আহক। আৰু আপুনি যদি এনেকুৱা ধৰণৰ যদি কোনো অপমানসূচক মন্তব্য দিয়া নাছিলে, তেতিয়াহ'লে আপুনি প্ৰমাণ সহকাৰে সামাজিক মাধ্যমত আপুনি ক্ষমা বিচাৰক। আৰু এইটো কথা স্পষ্ট হয় যে হস্তিৰ পিছলৈ পাওঁ সজ্জনৰ বুৰে নাও, কেতিয়াবা ভুল হ'ব পাৰে, শ্লিপ অফ টাং হ'ব পাৰে। গতিকে আপুনি যদি ভুলবশতঃ যদি কিবা কাৰণত কৈ পালে, তেতিয়াহ'লে অসমৰ ৰাইজৰ ওচৰত আপুনি ক্ষমা প্ৰাৰ্থনা বিচাৰক। আৰু এটা কথা মনত ৰাখিব দেই, আপুনি যদি ভাওনা বা এই এনেকুৱা ধৰণৰ ধৰ্মীয় যদি অনুষ্ঠানত যদি আপুনি যদি ভেঙুচালি কৰিছে, আপোনাৰ কিন্তু দিনবিলাক ছুটি হ'বৰ কাৰণে বেছি টাইম নালাগিব। ওপৰত কোনোবা এজন আছে যিয়ে হিচাপ কৰি আছে, ওপৰত কোনোবা এজন আছে যিয়ে ভাল বেয়া বিচাৰ কৰি আছে, ওপৰত কোনোবা এজন আছে যিজনে বিপদত আমাক বচাইছে বা আমাক কেতিয়াবা বিপদত পেলাইছে। গতিকে কৰ্ম হিটছ বেক। যদিহে অশোক সিংঘাল ডাঙৰীয়াই এনেকৈ মহাপুৰুষ গুৰুজনাৰ যদি সৃষ্টিৰাজিক অপমান কৰিছে, তেতিয়াহ'লে আমাৰ জীয়াই থকা দিনত অসমৰ ৰাইজে স্বচক্ষুৱে দেখিবলৈ পাব যে অশোক সিংঘাল ডাঙৰীয়া কি হ'বলৈ গৈ আছে। গতিকে ডাঙৰীয়া, আপোনাক ডাঙৰীয়া বুলি কোৱা কোনো মই ভাবোঁ আপুনি যোগ্যতা অৰ্জন কৰা নাই। কাৰণ আপুনি যদি ভাওনাক লৈ পেলাই ইমান যদি এনেকুৱা ধৰণৰ মন্তব্য দিছে, তেতিয়াহ'লে এই কথাখিনি সঁচাকৈ কৈছোঁ, প্ৰত্যেকজন অসমীয়া ব্যক্তিক মানে মনত কষ্ট খুব বেয়া কৰি দিছে। আৰু এটা কথা জনাটো দৰকাৰ, অশোক সিংঘাল ডাঙৰীয়া, আপুনি যদি এইখিনি কথা যদি কৈছে, তেতিয়াহ'লে আপুনি এই মুহূৰ্তলৈকে, আজিৰ দিনটোলৈকে কেতিয়াও কোনো কাৰণত আপুনি 4 মাৰ্চ আজিৰ দিনটোলৈকে কেতিয়াও কোনো কাৰণত আপুনি অসমীয়া হ'বলৈ শিকা নাই। কাৰণ অসমীয়া তেজ থকা মানুহজনে কেতিয়াও কোনো কাৰণত এনেকুৱা ধৰণৰ পাগলামি বা এনেকুৱা ধৰণৰ পাগলৰ দৰে মন্তব্য দিব নোৱাৰে। আৰু 2 নম্বৰত এটা কথা হ'ল, ডিঙিত গামোচাখন লৈ ৰাজনৈতিক মেল মিটিঙত মানে ভঙা টুটা অসমীয়াই ভাষণ দি থাকিলেই সেইজন পলিটিকেল লিডাৰ কেতিয়াও কোনো কাৰণত অসমীয়া হ'ব নোৱাৰে। অসমীয়া হ'বলৈ হ'লে আপুনি ভাষা সংস্কৃতি, আপোনাৰ ৰীতি নীতি পৰম্পৰা আৰু অসমৰ প্ৰত্যেকজন ব্যক্তিক আপুনি সন্মান কৰিবলৈ শিকিব লাগিব। প্ৰত্যেকটো আৱেগ অনুভূতিক আপুনি গুৰুত্ব দিবলৈ শিকিব লাগিব। আৰু এইখন চৰকাৰে অতি হিন্দু কৰিবলৈ গৈ এনেকুৱা ধৰণৰ কেতিয়াও কোনো কাৰণত মুখত লেকাম নথকা ব্যক্তিক দায়িত্ব দিছে, যাৰ কাৰণতে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে, আপুনি ভাবে নেকি এই জুইকুৰা যিদিনাখনি ব্লাষ্ট হ'ব, যিদিনাখনি এই এটমিক বমটো ব্লাষ্ট হ'ব, সেইদিনাখনি একো নাথাকিব, না অশোক সিংঘাল থাকিব, না XYZ থাকিব। গতিকে মানুহখিনিয়ে খুব ধৈৰ্য্য আৰু সহ্যৰে কথাখিনি শুনি আছে, চাই আছে। আৰু সকলো বস্তুৱে এটা পৰিসীমা থাকে, সমাপ্তি থাকে। আৰু সেই সমাপ্তিটো যদি মাননীয় এই ডাঙৰ ডাঙৰ মুধা পতা ব্যক্তিসকলে ভাবিছে যে এই সমাপ্তিটো মই বেয়াকৈ কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ আৰু অপকৰ্ম কৰি যাওক। ভগৱান আছে, ভগৱানে এদিন চাব আৰু বিচাৰ কৰিব। আৰু অসমৰ ৰাইজক মই এটা কথা আকৌ বাৰম্বাৰ ক'ব বিচাৰিছোঁ যে দেশৰ গতিক বেয়া দিশলৈ বেলেগ কোনো নিয়া নাই, কেৱল ৰাজনৈতিক নেতা পালি নেতাবিলাকে নি আছে। এটা কথা আকৌ মই এবাৰ কৈ দিছোঁ যে বৰ্তমান সময়ত ভাৰতৰ 10জন টপ ডাইনামিক দক্ষ যোগ্য মন্ত্ৰীৰ ভিতৰত, মুখ্যমন্ত্ৰীৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম টপ 5ৰ ভিতৰত আহিব। এইটো 100% চিয়ৰ। কোনোবাই একচেপ্ট কৰিব পাৰে বা কোনোবাই একচেপ্ট নকৰিব পাৰে। নিসিজা বহুত কচু তেওঁ সিজাই দিছে, আৰু নকৰিবলগীয়া বহুতখিনি কাম, অসম্ভৱ কিছুমান কামো তেখেতে সম্ভৱ কৰা আমি দেখিছোঁ। কিন্তু আপুনি যদি ভালদৰে চাই, নৰ্থ ইষ্টৰ আপোনাৰ 7খন 7 ছিষ্টাৰৰ ভিতৰত যদি চাই, এই নৰ্থ ইষ্টৰ এই 7খন ষ্টেটৰ ভিতৰতে সকলোতকৈ শক্তিশালী এজন মুখ্যমন্ত্ৰী হ'ল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু ইয়াত এটা ডিফাৰেঞ্চ আছে। বাকী নিয়েবা যিবিলাক ষ্টেট আছে, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, যি নকওক লাগে, মিজোৰাম, অৰুণাচল, এইবিলাকত কিন্তু প্ৰত্যেকটো জাতি, তাত বসবাস কৰা প্ৰত্যেকজন ইণ্ডিজিনাছ পিপুলৰ শক্তি অসমত থকা ব্যক্তি প্ৰত্যেকজন ব্যক্তিতকৈ 10 গুণ বেছি আছে। কাৰণ আজি কোনো বহিৰাগত ব্যক্তিয়ে মেঘালয়ত গৈ পেলাই এনেকুৱা দাদাগিৰি কৰিব নোৱাৰে। কোনো বহিৰাগত ব্যক্তিয়ে মণিপুৰত গৈ, অৰুণাচলত গৈ, নাগালেণ্ডত গৈ ইমান উৎপাত কৰিব নোৱাৰে। তাৰ মুখ্যমন্ত্ৰীজন কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰীতকৈ কম পপুলাৰ, কম শক্তিশালী ব্যক্তি। কিন্তু কি এনেকুৱা ধৰণৰ অংক অসমত সোমাই আছে যে অসমখন বহিৰাগত ব্যক্তি চৰণীয়া পথাৰ হিচাপে বৰ্তমান সময়ত উপভোগ স্থল হিচাপে ব্যৱহাৰ কৰিছে বহিৰাগত ব্যক্তিসকলে। এই কথাটো কিন্তু মন কৰিবলগীয়া। মোৰ যদি ভুল নাই হোৱা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত মূৰত হাতখন নৰেন্দ্ৰ মোদী, অমিত শ্বাহ
বা জে পি নাড্ডা যিয়ে নকওক লাগিলে বা মোহন ভাগৱত এইকেইজন ব্যক্তিয়ে হাতখন মুখ্যমন্ত্ৰী মাথাত চিধাকৈ থকা যেন লাগে মানে কম্পেয়াৰ টু নিয়াৰ বাই যিমান নৰ্থ ইষ্টৰ যিমানখিনি CM আছে কিন্তু এই বাকী ষ্টেটবিলাকত কেতিয়া কোনো কাৰণত বহিৰাগত দপদপনি নচলে কিন্তু অসমত দপদপনি চলাৰ মুখ্য ৰিজন হ'ল এই অশোক সিংঘালৰ দৰে অকৰ্মণ্য ব্যক্তিক এই ৰাজশাসন ৰাজপাট এৰি দিয়াৰ কাৰণে আৰু আহি থকা দিনত জাতিটোক আৰু তললৈ ঠেলি নিব গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলিটিক্সটোতো আপুনি ভালদৰে জানে আপুনি কিয় এনেকুৱা ধৰণৰ এটা পলিটিক্স কৰিব পৰা নাই যিডোখৰ জেগাত দপ্তৰ আৰু উন্নয়ন মন্ত্ৰী তথা ধৰি লৈছোঁ হেল্থ মিনিষ্টাৰৰ উপাধিবিলাক অকণমান সন্মান দিব পৰা উপাধি হ'ব লাগে গতিকে এটা কথা আকৌ স্পষ্টকৈ কৈছোঁ যে যদিহে তেখেতে এনেধৰণৰ মন্তব্য দিছে তেতিয়াহ'লে ঢেকীয়াজুলিবাসীয়ে এইজনৰ সলনি বেলেগ এজন মানুহ চুজ কৰক যাৰ যোগেদি সেই জনপ্ৰতিনিধিজনে অসমৰ কৃষ্টি সংস্কৃতিক এটলিষ্ট সন্মান কৰিব নাজানিলেও যাতে অসন্মান বা অপমানসূচক মন্তব্য আগনবঢ়ায় এইটো অনুৰোধ থাকিলে যে আমি 5 বছৰ মূৰে এটাই ৰাইট পাওঁ সেইটো কেতিয়াও কোনো কাৰণত টকা পইচাৰে সেই বিবেকটো কিনিবলৈ কোনো কাৰণে সুবিধা দিব নালাগে আৰু আশা কৰিছোঁ এনেকুৱা ধৰণৰ মন্তব্য এনেকুৱা ধৰণৰ পাগলৰ দৰে মানসিক ৰোগীৰ দৰে আবুল তাবুল মন্তব্য অশোক সিংঘাল ডাঙৰীয়া আগন্তুক দিনত নিদিয়ে আৰু এই ভিডিঅ'টো তেখেতক টেগ কৰি দিয়ক যাতে এই ভিডিঅ'টো তেখেতে হোৱাৰ আগত 10 বাৰ চায় ধন্যবাদ জয় অসম